ফিটকাৰীৰ উপায়েৰে শত্ৰু কান্দিব আৰু পস্তাব। যদি আপুনি আপোনাৰ জীৱনত শত্ৰু আৰু দুশ্মনৰ পৰা বহুত দুখ আৰু কষ্টত আছে, অহৰহ আপোনাৰ জীৱনত শত্ৰুৰ সংখ্যা বাঢ়ি গৈ আছে, বা যিকোনো প্ৰকাৰে শত্ৰু আপোনাৰ পিছত পৰি আছে, শত্ৰুৱে আপোনাক ইমানেই কষ্ট দি আছে যে নে আপুনি ভালকৈ খোৱা বোৱা কৰিব পাৰিছে, নে কোনো নিৰ্ণয় ল'ব পাৰিছে, নে আপুনি আপোনাৰ বেপাৰ কৰিব পাৰিছে, নে কোনো জব কৰিব পাৰিছে। চাওক, যিসকল ব্যক্তিৰ পিছত শত্ৰু লাগি থাকে, যিসকল ব্যক্তিৰ পিছত দুশ্মন লাগি থাকে, সেই ব্যক্তিজনৰ জীৱনটো শত্ৰু আৰু দুশ্মনে সম্পূৰ্ণৰূপে বৰবাদ কৰি দিয়ে। চাওক, যদি আপোনাৰ জীৱনত শত্ৰু আৰু দুশ্মন নিৰন্তৰ বাঢ়ি গৈ আছে, মানে আজি এজন ব্যক্তি শত্ৰু হৈ পৰিছে, কালি দ্বিতীয়জন ব্যক্তি শত্ৰু হৈ পৰিব, তাৰপিছত তৃতীয়জন ব্যক্তি শত্ৰু হ'ব। এইদৰে যদি শত্ৰুৰ সংখ্যা আপোনাৰ জীৱনত বাঢ়ি গৈ থাকে, বা আপোনাৰ জীৱনত দুৰ্ঘটনা বহুত হৈ থাকে, আজি এজনৰ কিবা হৈছে, কালিলৈ আন এজনৰ কিবা হৈ আছে, ধন টকা পইচাৰ হানি হৈ আছে, ধাৰ ঋণৰ সমস্যা বাঢ়ি গৈ আছে, আপুনি আপোনাৰ জীৱনত হৈ থকা কষ্টৰ কাৰণে বহু দুখত থাকিবলগীয়া হৈছে, তেন্তে ফিটকাৰী এই উপায়ে শত্ৰু আৰু দুশ্মনৰ অৱস্থা নাইকিয়া কৰি পেলাব। শত্ৰু আৰু দুশ্মনৰ অৱস্থা এনেকুৱা হৈ পৰিব যে কেতিয়াও আপোনাক অশান্তি নকৰে। গতিকে চাওক, শত্ৰু লাগিলে এটাই হওক বা বহুতেই হওক, মানে শত্ৰু লাগিলে এটাই হওক বা এটাতকৈ বেছিয়ে হওক, যিকোনো ধৰণৰ শত্ৰুৱে আপোনাক কষ্ট দি আছে, মানে আপোনাৰ শত্ৰু ইমানেই পাৱাৰফুল হয় যে, ইমানেই শক্তিশালী হয় যে আপুনি সিহঁতৰ লগত যুঁজিব পৰা নাই, সিহঁতৰ মুখামুখি হ'ব পৰা নাই। সিহঁতৰ ব্লেক মেজিক, সিহঁতৰ যাদু টনা, যিবোৰে আপোনাক কষ্ট দি আছে, সেইবোৰ আপুনি নাইকিয়া কৰিব পৰা নাই। গতিকে আজিৰ ভিডিঅ'টোত আমি যি উপায়ৰ কথা ক'বলৈ গৈ আছোঁ, এইটোৱে শত্ৰু আৰু শত্ৰুৰ যাদু সম্পূৰ্ণৰূপে আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব, আৰু কেতিয়াও আপুনি শত্ৰু আৰু দুশ্মনৰ বাবে দুখ আৰু কষ্ট পাবলগীয়া নহয়। চাওক, আজিৰ সময়ত বেছিভাগ মানুহে শত্ৰু আৰু দুশ্মনৰ বাবে কষ্ট পাই থাকে। যিদৰে কলিযুগ বাঢ়ি গৈ আছে, ঠিক সেইদৰে মানুহৰ জীৱনতো শত্ৰু আৰু দুশ্মনো বাঢ়ি গৈ আছে। আজিৰ ভিডিঅ'টোত যি উপায় আমি আপোনালোকৰ বাবে লৈ আহিছোঁ, সেয়া হৈছে ফিটকাৰী। এলমৰ এয়া যি উপায় হয়, ইয়ে মহা চমৎকাৰী কৰিব আপোনাৰ জীৱনত। শত্ৰু পৰাস্ত আৰু শত্ৰুৱে কৰা সকলো ক্ৰিয়াকৰ্মো পৰাস্ত, মানে সিহঁতৰ যি ব্লেক মেজিক হয়, যিকোনো ধৰণৰ যাদু টনা, সেইবোৰো নাইকিয়া হৈ যাব যদি ফিটকাৰী এই উপায়টো আপুনি কৰে। ইয়াৰ লগতে যিসকল লোক আনৰ বেয়া নজৰ লগাৰ বাবে অশান্তিত থাকে, নজৰ এনেকুৱা বস্তু হয় যে যদি কোনো ব্যক্তিৰ ওপৰত এবাৰ লাগি যায়, তেওঁলোকৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰে, ধন টকা পইচা হানি হ'বলৈ আৰম্ভ হ'ব, মানে পইচা অহা ৰাস্তা বন্ধ হৈ পৰিব, আৰু যি পইচা আহিব সেইবোৰ নলগা কামত খৰচ হ'ব, বা বেমাৰত যাবলৈ ধৰিব, দুৰ্ঘটনাত যাবলৈ ধৰিব। ইয়াকে কয় নজৰ লগা বুলি। হঠাতে আপোনাৰ ঘৰলৈ বহু ডাঙৰ সমস্যা আহি পৰিব, টকা পইচাক লৈ, স্বাস্থ্যক লৈ, মানে হ'ব পাৰে যে শত্ৰুৱে কিবা ক্ৰিয়া কৰ্ম কৰি পেলাইছে, নাইবা কাৰোবাৰ বেয়া নজৰ লাগি গৈছে। আজি আমি যি উপায়ৰ কথা ক'বলৈ গৈ আছোঁ, এইটো দুয়োটা ক্ষেত্ৰতে কাম কৰিব, মানে নজৰো দূৰ কৰিব, আৰু দ্বিতীয়তে শত্ৰুৱে কৰি থোৱা ক্ৰিয়া কৰ্মবোৰো দূৰ কৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোকে আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি ভগৱান শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায়টো পুৰুষ আৰু মহিলা সকলোৱে কৰিব পাৰে। এনেকুৱা সৰল উপায় হয় যে নে এই উপায়টো কৰিবলৈ আপুনি বহুত টকা পইচা খৰচ কৰিব লাগিব, নে বহুত সময়ৰ প্ৰয়োজন হ'ব, কাৰণ বহুত সহজতে, বহুত কম সময়ত আপুনি এই উপায়টো কৰিব পাৰিব। কেৱল মাত্ৰ আপুনি এই উপায়টো ফিটকাৰীৰে কৰিব লাগিব। চাওক, যিসকল লোক বেপাৰী হয়, বিজনেছমেন হয়, যিসকলৰ নিজৰ বিজনেছ আছে, নিজৰ বেপাৰ আছে, সৰু ডাঙৰ যেনেকুৱাই নহওক কিয়, তেওঁ নিজৰ এটা কাম আছে, সেই ঠাইটো মানে আপোনাৰ বেপাৰ স্থলতো এই কৰ্মটো কৰিব পাৰিব। কিয়নো বহুবাৰ আপোনাৰ বিজনেছৰ স্থানতো কাৰোবাৰ বেয়া নজৰ লাগি যায়, বা শত্ৰুৱে তাত কিবা ক্ৰিয়া কৰ্ম কৰাই দিয়ে। গতিকে ধন হানি, বেপাৰ নচলা, বিজনেছত লছ হোৱা, এনেকুৱা সমস্যাবোৰ উৎপন্ন হয়। গতিকে এই উপায়টো আপুনি বেপাৰ স্থলত বা বেপাৰ স্থানত কৰিব পাৰে, তেন্তে বহু সোনকালে আপোনাৰ যিবোৰ বেপাৰ হয় আগৰ দৰে চলিবলৈ ধৰিব, আৰু যিমানবোৰ ধন টকা পইচাৰ লগত জড়িত সমস্যা হয়, সেইবোৰ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব।
তেন্তে আহক প্ৰথমে জানি লওঁ উপায়টোৰ বিষয়ে, যিটো আপুনি আপোনাৰ ঘৰত বা বেপাৰ স্থানত কৰিব লাগিব ফিটকাৰীৰে। আপুনি কি কৰিব লাগিব? ফিটকাৰী 4টা টুকুৰা ল'ব, সৰু সৰু। আৰু এই 4টা টুকুৰা যদি আপুনি উপায়টো ঘৰত কৰি আছে তেন্তে ঘৰৰ 4টা কোণত থ'ব লাগিব। যদি আপুনি বেপাৰ স্থানত কৰিব বিচাৰিছে, য'ত আপুনি বিজনেছ কৰি আছে বা য'ত আপোনাৰ দোকান আছে, সেই ঠাইত কৰিব বিচাৰিছে, তেন্তে বেপাৰ স্থানত 4টা কোণত আপুনি এই ফিটকাৰী টুকুৰা কেইটা এটা এটা ৰাখি থ'ব। এই ফিটকাৰী টুকুৰা কেইটা আপুনি যিকোনো দিনাখনেই ৰাখিব পাৰিব, অৰ্থাৎ যিকোনো দিনাখনেই আপুনি এই উপায়টো কৰিব পাৰিব। কিন্তু শনিবাৰৰ দিনটো বহুত উত্তম হয় এই উপায়টো কৰাৰ বাবে। চাওক, ফিটকাৰীয়ে নজৰ দূৰ কৰাটো সহায় কৰে, নজৰ লগা দূৰ কৰে। আৰু যদি নজৰ লাগিব লগা থাকে, ঘৰৰ বা বেপাৰত নজৰ লাগে, তেতিয়া এই ফিটকাৰীয়ে ইয়াক নিজৰ ফালে টানি লয়, এবজৰ্ব কৰি লয়, মানে শুহি লয়। গতিকে যেতিয়াই আপুনি এই ফিটকাৰী উপায়টো কৰিব, নজৰ দোষ অতি শীঘ্ৰেই দূৰ হ'ব আৰু শত্ৰুৱে কৰা ক্ৰিয়া কৰ্মবোৰো দূৰ হ'ব। এতিয়া কম ফিটকাৰীয়ে কৰিব পৰা দ্বিতীয় উপায়টোৰ বিষয়ে, যিয়ে শত্ৰুৰ কঁকাল আৰু ঠেং ভাঙি পেলাব। এনেকৈ ভাবি ল'ব যে আপোনাৰ শত্ৰু ছাৰখাৰ হৈ চিটিকি পৰিছে যেতিয়া আপুনি ফিটকাৰী এই দ্বিতীয় উপায়টো কৰিব। গতিকে চাওক, ফিটকাৰী যি দ্বিতীয় উপায়টোৰ কথা আপোনাক ক'বলৈ গৈ আছোঁ, সেইটো আপুনি ফিটকাৰী এটা টুকুৰাৰে কৰিব লাগিব। এই উপায়টো আপুনি 3বাৰ বা 4বাৰ কৰিলেই হ'ব, মানে 3 বা 4 টুকুৰাৰ ফিটকাৰী আৱশ্যক হ'ব এই উপায়টোৰ বাবে। আৰু কেতিয়াও আপোনাৰ শত্ৰু আৰু দুশ্মনে আপোনাক ঘূৰি চাবলৈ সাহস নকৰিব। আপুনি কি কৰিব লাগিব? আপুনি ল'ব লাগিব এটুকুৰা ফিটকাৰী, এটা সৰু টুকুৰা। ইয়াৰ পিছত এই ফিটকাৰী টুকুৰাটো আপোনাৰ পকেটত নাইবা আপোনাৰ জেপত ভৰাই ৰাখি ল'ব। যেতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব, বেপাৰলৈ ওলাই যাব, কোনো নতুন বস্তু কিনিবলৈ ওলাই যাব, বা কোনো নতুন বেপাৰ আৰম্ভ কৰিবলৈ গৈ আছে, বা যিকোনো কামৰ বাবে আপুনি ঘৰৰ পৰা বাহিৰলৈ গৈ আছে, সৰু কামেই হওক বা ডাঙৰ কামেই হওক, যেনেকুৱাই কাম নহওক কিয়, যেতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ যাব, এই ফিটকাৰী টুকুৰাটো আপুনি আপোনাৰ লগতেই লৈ যাব। আৰু যেতিয়া আপুনি ঘৰলৈ ঘূৰি আহিব, তেতিয়া আপুনি কি কৰিব লাগিব? এই ফিটকাৰী টুকুৰাটো আপোনাৰ মূৰৰ পৰা ভৰিলৈকে 7 বাৰ ওলোটাকৈ ঘূৰাব লাগিব। কিমান বাৰ? 7 বাৰ। যোৱাৰ সময়ত নহয়, ঘৰলৈ ঘূৰি অহাৰ সময়ত ঘূৰাব লাগিব। আৰু ক'ব লাগিব, যি নজৰ দোষ আছে, যিবোৰ ক্ৰিয়াকৰ্ম মোৰ ওপৰত কৰি থোৱা আছে, বন্ধন বাৰৰ ক্ৰিয়া মোৰ ওপৰত কৰি থোৱা হৈছে, এই সকলোবোৰ দূৰ হৈ যাওক, যাদু টনা সকলোবোৰ দূৰ হৈ যাওক। এইদৰে আপুনি ক'ব লাগিব। আৰু এই ফিটকাৰী টুকুৰাটো নোচোৱাকৈ আপোনাৰ পিছৰ ফালে দলিয়াই পেলাই দিব লাগিব। ঘৰৰ ভিতৰত সোমোৱাৰ আগতেই ফিটকাৰী টুকুৰাটো ঘৰৰ বাহিৰত পেলাই দিব লাগিব। কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত এই ফিটকাৰী টুকুৰাটো আপোনাৰ লগত ৰাখিব লাগিব। এই উপায়টো শনিবাৰৰ দিনা কৰিব লাগিব। ঘৰৰ ভিতৰলৈ আনিব নালাগে, কিয়নো যিবোৰ ক্ৰিয়াকৰ্ম আপোনাৰ ওপৰত কৰি থোৱা হৈছে, বা কোনো নজৰ আপোনাৰ ওপৰত লাগি আহে, বা কোনো এনেকুৱা বস্তু যিবোৰ আপোনাৰ ওপৰত থাকিব নালাগে বা আপোনাৰ ঘৰখনৰ ওপৰত থাকিব নালাগে, আপোনাৰ বেপাৰত সেইবোৰ অতি শীঘ্ৰেই আঁতৰি যাব। ফিটকাৰী কোনো সাধাৰণ বস্তু নহয়। ফিটকাৰী এই সকলোবোৰ নিজৰ ভিতৰত সমাহিত কৰি লয়। তাৰপিছত আপুনি এই ফিটকাৰী টুকুৰাটো ডাষ্টবিনতো পেলাই দিব পাৰে। ঘৰৰ বাহিৰত যদি লেতেৰা পানী আছে, সেই ঠাইতো আপুনি এই ফিটকাৰী টুকুৰাটো পেলাই দিব পাৰে। কোনো জাবৰৰ ওপৰতো পেলাব পাৰে, নাইবা কোনো ড্ৰেইনতো পেলাই দিব পাৰে, কিন্তু পেলাব লাগিব ঘৰৰ বাহিৰত। এই সৰু উপায়টো যদি আপুনি কৰিব পাৰে, তেন্তে শত্ৰু আৰু শত্ৰুৱে কৰি থোৱা সকলো ধৰণৰ ক্ৰিয়াকৰ্ম দূৰ হৈ পৰিব। ফিটকাৰীৰ ভিতৰত এনেকুৱা চমৎকাৰী শক্তি আছে, যিয়ে শত্ৰু আৰু দুশ্মনৰ অকাত বাহিৰলৈ উলিয়াই আনে। কোনো ধৰণৰ ব্লেক মেজিক, যাদু টনা অতি শীঘ্ৰেই দূৰ কৰি দিয়ে। সেইকাৰণে প্ৰাচীন কালৰ পৰাই ফিটকাৰী উপায় কৰি অহা হৈছে, আৰু আজিও যিসকলে জানে তেওঁলোকেই ফিটকাৰী উপায় কৰে। কিয়নো ফিটকাৰী এটা এনেকুৱা বস্তু হয়, যিয়ে আপোনাৰ জীৱনৰ ডাঙৰ ডাঙৰ কষ্টবোৰক অতি শীঘ্ৰেই দূৰ কৰি পেলায়। গতিকে এই উপায়টো আপুনি শনিবাৰে শনিবাৰে কৰিব লাগিব। যদি আপুনি ভাবে যে আপোনাক শত্ৰুৱে বহুত কষ্ট দি আছে, তেন্তে যিকোনো দিনাখনেই আপুনি এই উপায়টো কৰিব পাৰিব। আৰু আপুনি যি ফিটকাৰী ঘৰত ৰাখি থৈছিল বা বেপাৰস্থলীত থৈছিল, সেই ফিটকাৰী টুকুৰাকেইটা 1 মাহৰ পিছত বা 15 দিনত অৱশ্যেই সলনি কৰিব লাগিব। গতিকে চাওক, আজিৰ ভিডিঅ'ত আমি আপোনালোকক বহুত উত্তম উপায়ৰ কথা জনাইছোঁ। লাগিলে শত্ৰু যেনেকুৱাই নহওক, গুপ্ত শত্ৰুৱে হওক বা সন্মুখৰ পৰা অশান্তি কৰি থকা শত্ৰুৱে হওক, বা কোনো বেয়া নজৰ লাগিছে, যাদু টনা সকলোবোৰ দূৰ হয় এই উপায়টো কৰাৰ পিছত। 1 টুকুৰা ফিটকাৰীয়ে আপোনাৰ ভাগ্যক উজ্বলাই তুলিব। আপুনি বহুত সোনকালে সমস্যাৰ পৰাটো দূৰ হৈ যাবই, লগতে আপোনাৰ ধন অহাৰ সকলো দুৱাৰ মুকলি হৈ পৰিব। ধন অহাৰ ৰাস্তা খোল খাই গৈ থাকিব যেতিয়া আপুনি এই উপায়টো কৰিব।
আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।